মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছটোত আলোচনা কৰিছিলোঁ পাঠ 19ৰ পৰিকল্পনা, বাজেট আৰু উন্নয়নৰ। কেনেদৰে মনীষাৰ জন্মদিন উপলক্ষে মাক অৰুণিমাই দেউতাকৰ লগত ফোনত কথোপকথন কৰিছিলে আৰু সেই কথোপকথনৰ কি সিদ্ধান্ত লৈছিল জন্মদিন উদযাপন কৰিবৰ কাৰণে, সেই বিষয়ে আমি আজি আলোচনা কৰিম। অৰুণিমাই ল'ৰা-ছোৱালীহালৰ লগতে সিহঁতৰ দেউতাকৰ মনৰ ইচ্ছাখিনি জানি লৈ চিন্তা কৰিলে যে পৰিয়ালৰ সকলোৰে মনৰ ভাল লগাকৈ মনীষাৰ জন্মদিনটো পালন কৰা উচিত। কাৰণ পৰিয়ালটোৱে সুখে সন্তোষে থাকিবলৈ হ'লে ল'ৰা-ছোৱালী বা জ্যেষ্ঠজনৰ সদিচ্ছাবোৰক সদায় গুৰুত্ব দিব লাগিব। পৰিয়ালৰ কল্যাণৰ বাবেও এনেবোৰ চিন্তা গ্ৰহণ কৰিবলগীয়া। এইবাৰ আটাইকেইজনৰ ইচ্ছাবোৰক অৰুণিমাই পুনৰবাৰ মনত আওৰাই ল'লে। অৰুণিমাই দেউতাকৰ লগত মোবাইলত কথা পাতি মনীষাৰ জন্মদিন কেনেদৰে পালন কৰা উচিত সেই বিষয়ে চিন্তা কৰিলে। অৰুণিমাই ভাবিলে যে সকলোৰে সুখ-সন্তোষে থাকিবলৈ হ'লে ল'ৰা-ছোৱালী বা জ্যেষ্ঠজনৰ সদিচ্ছাবোৰক সদায় গুৰুত্ব দিব লাগিব। সেয়েহে অৰুণিমাই শেষত পুনৰবাৰ সকলোৰে মনৰ ইচ্ছাবোৰ আওৰাই লৈ ভাবিলে যে মনীষাৰ ইচ্ছা বিজ্ঞান যাদুঘৰলৈ গৈ, আৰু ঋষভৰ ইচ্ছা গাঁৱৰ ঘৰলৈ গৈ, আৰু দেউতাকৰ ইচ্ছা আছিলে বিপুলৰ কাৰণে এটা ভাল স্কুল বেগ লৈ যোৱাটো। এইখিনি আছিলে সিহঁতৰ পৰিয়ালৰ সকলোৰে মনৰ ইচ্ছা। তিনিওৰে ইচ্ছাবোৰ মহৎ আৰু গ্ৰহণ কৰিবলগীয়া। মনীষাৰ জন্মদিনটো সেইমতে হওক বুলি অৰুণিমাই সিদ্ধান্ত লৈ পেলালে। পাঠৰিঘাট ঘৰলৈকেও ফোন কৰি সকলোখিনি জনালে। তাৰ পিছত তলৰ কথাখিনি ভালদৰে জুকিয়াই ল'লে। মানে কি কৰিলে, অৰুণিমাই শেষত সকলোৰে ইচ্ছাবোৰ গ্ৰহণ কৰিলে আৰু সিহঁতৰ গাঁৱৰ ঘৰলৈ ফোন কৰি জনালে যে সিহঁতে জন্মদিন পালন কৰিবৰ কাৰণে গাঁৱৰ ঘৰলৈ যাব। তাৰপিছত অৰুণিমাই আৰু এই কথাখিনি ভাবিলে। জন্মদিনটো পালন কৰিবলৈ সময় হিচাপে 2 দিনৰ প্ৰয়োজন হ'ব। 2 দিনৰ কাৰণে ভাড়া গাড়ী এখন বন্দবস্ত কৰিব লাগিব। তেলৰ পইচা বেলেগে দিব লাগিব। পাঠৰিঘাট আৰু বিজ্ঞান যাদুঘৰলৈ যাওঁতে লগত কিছু খোৱা সামগ্ৰী লৈ যাব লাগিব। মনীষাৰ বন্ধু-বান্ধৱীক খুৱাবলৈকেও বস্তুৰ যোগাৰ কৰিব লাগিব। বিপুলৰ বাবে স্কুল বেগ এটা কিনিব লাগিব। এটা সৰু-সুৰা দৰৱো লগত লৈ যাব লাগিব। এইখিনি কথা কোনে ভাবিলে? অৰুণিমাই ভাবিলে। তোমালোকে জানো গাঁৱৰ ঘৰলৈ বা ক'ৰবাত কেতিয়াবা ফুৰিবলৈ গ'লে কি কি কৰিবা বা কেনেদৰে যাবা সেই বিষয়ে আগতীয়াকৈ ভাবি নোলোৱা? তেনেদৰে অৰুণিমায়েও গাঁৱৰ ঘৰলৈ জন্মদিন পালন যোৱাৰ আগে এই কথাখিনি ভাবি লৈছিলে। আৰু এই ভবা কথাখিনিক আমি কি বুলি ক'ব পাৰোঁ? পৰিকল্পনা নহয় জানো? এইখিনি অৰুণিমাই আগতীয়াকৈ কৰা পৰিকল্পনা। কথাখিনি আৰু এবাৰ চিন্তা কৰি অৰুণিমাই বহীত লিখি ল'লে। লিখা শেষ কৰি তেওঁ 2 দিনৰ বাবে হ'বলগীয়া আনুমানিক খৰচৰ চিন্তা কৰাত লাগিল। কাৰণ খৰচখিনি তেওঁৰ হাতত থকা ধনৰ পৰাই দিব লাগিব। এতিয়া খৰচ কৰিম বুলি ভাবিলেতো নহ'ব। সেই খৰচ কৰিব পৰা কাৰণে তোমাৰ হাতত সেই জমাখিনি থাকিব লাগিব। সেইকাৰণে অৰুণিমাই এই খৰচখিনি কিমান হ'ব হিচাপ কৰি লৈ ভাবিলে যে সেই খৰচখিনি কৰিব পৰাকৈ তেওঁৰ হাতত জমা আছেনে নাই ধন। অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা। মিতব্যয় মানে কি? যিয়ে
নভবা নিচিন্তাকৈ যধে মধে টকা পইচা খৰচ নকৰে, তেওঁক কোৱা হয় মিতব্যয়ী। এতিয়া কৈছে নভবা নিচিন্তাকৈ তেওঁ কেতিয়াও টকা পইচা অবাবত খৰচ নকৰে। মাহটোৰ বাবে প্ৰয়োজনীয় খৰচ কৰি ৰাহি হোৱা ধনখিনি আৰু অৰুণিমাই প্ৰতিমাহে নিয়মিত সঞ্চয় কৰে। মানে কি কৰে, অৰুণিমাই প্ৰতি মাহত যিখিনি খৰচ হয় সেই খৰচ কৰাৰ পিছত যিখিনি পইচা ৰাহি হৈ যায় বা ৰৈ যায় সেই পইচাখিনি কি কৰে, প্ৰতি মাহে সঞ্চয় কৰে, মানে জমা কৰি থয়। সঞ্চয়ৰ ধন আৰু সেই মাহৰ খৰচৰ বাবে হাতত থকা ধনৰ পৰাই মনীষাৰ জন্মদিন উপলক্ষে বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ এটা হিচাপ প্ৰস্তুত কৰি উলিয়ালে। মানে ক'ত কিমান খৰচ হ'ব সেই বিষয়ে মানে এটা হিচাপ প্ৰস্তুত কৰিলে। অৰুণিমাই চিন্তা কৰি প্ৰস্তুত কৰা মতে হ'বলগীয়া খৰচৰ তালিকাখন এনেধৰণৰ। এইখন তালিকা হয়, এই তালিকাখনত অৰুণিমাই হিচাপ কৰি উলিয়াইছে যে মনীষাৰ জন্মদিনত ক'ত কিমান খৰচ হ'ব। এতিয়া তোমালোকে তালিকাখনক কি বুলি ক'ব পাৰিবা? এইখন হৈছে বাজেট, য'ত ক'ত কিমান খৰচ হ'ব আগতীয়াকৈ নিৰ্ধাৰণ কৰি লোৱা হয়। ইয়াতে দিছে বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ হিচাপ। এতিয়া হাতত কিমানখিনি টকা আছে অৰুণিমাৰ? এতিয়া হাতত আছে, মাহটো খৰচৰ বাবে হাতত পোৱা টকা হৈছে 20,000 টকা। মানে সেই মাহটোত টকা পাইছে 20,000 টকা, কিন্তু প্ৰতি মাহে যে সঞ্চয় কৰে সেই সঞ্চয় টকা কিমান আছে? 10,000 টকা। আগৰ জমা 10,000, মানে প্ৰতি মাহে সঞ্চয় কৰা। এতিয়া খৰচ কি কি ক'ত কিমান হ'ব সেইটো দিছে। ভাড়া গাড়ী হ'ব 3,000 টকা, ডিজেলত হ'ব 2,000 টকা, লগত নিবলগীয়া খোৱা বস্তুত হ'ব 800 টকা, মনীষাৰ বন্ধু বান্ধৱীক খোৱাবৰ বাবদ হ'ব 2,000 টকা, বিপুলৰ স্কুল বেগত হ'ব 400 টকা, দৰৱ পাতিৰ বাবদ হ'ব 150 টকা। এতিয়াই খৰচৰ মুঠ কিমান টকা হ'ল? 8,350 টকা। এইখিনি হৈছে হ'বলগীয়া খৰচ। আৰু জমা কিমানখিনি আছে? 30,000 টকা। এই 30,000 টকা বাজেটৰ ভিতৰত খৰচ কৰিব 8,350 টকা। মনীষাৰ জন্মদিন উদযাপনৰ কথাখিনি আমিও এনেদৰে ভাবি চাওঁ আহা। মাক অৰুণিমাই মনীষাৰ জন্মদিনটো এনেদৰে পালন কৰিবলৈ চিন্তা কৰিছে যাতে পৰিয়ালৰ সকলোৱে আনন্দ লাভ কৰিব পাৰে। মানে এতিয়া কেনেদৰে জন্মদিনটো পালন কৰিলে অৰুণিমাই যে সকলোৰে আনন্দ হয়, কেনেকৈ হ'ব ভাবাচোন। কাৰণ মনীষাৰ ইচ্ছা পূৰণ হ'ব, ঋষভৰো হ'ব আৰু দেউতাকৰো হ'ব, তো সকলোৰে আনন্দ হ'ব। দুদিনৰ কিছুমান বিশেষ কাম নিৰ্ধাৰিত হ'ব। কামবোৰ কৰিবলৈ অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হ'ব। মাহটোৰ খৰচৰ বাবে তেওঁৰ হাতত থকা ধন আৰু ৰাহি ধনৰ পৰাই জন্মদিনৰ খৰচ উলিয়াব লাগিব। খৰচবোৰ কৰোঁতে ভাবি চিন্তি কৰিব লাগিব যাতে টকা পইচাৰ অপব্যয় নহয়, মানে টকা পইচা যেন এনে খৰচ নহয়। জন্মদিনটো উদযাপন কৰাৰ নামত পৰিয়ালটোও কল্যাণ ব্যাহত হ'ব নালাগিব। মানে কি, জন্মদিনটোৰ জৰিয়তে যেন সকলোৰে মনবোৰ ভাল হয় বা কিবা এটা ভাল হয়, যেন সেইটোৱে কোনো বিপৰীত চিন্তা বা কঢ়িয়াই নানে, সেইটো কথা কৈছে। ওপৰৰ কথাখিনিৰ পৰা তোমালোকে নিশ্চয় ধাৰণা কৰিব পাৰিছা যে মাকে মনীষাৰ জন্মদিনটো পালন কৰিবলৈ প্ৰথমতে এক পৰিকল্পনা কৰিছে। পৰিকল্পনা মতে কামবোৰ নিয়াৰিকৈ কৰিবলৈ খৰচৰ এক হিচাপো প্ৰস্তুত কৰি উলিয়াইছে। গম পালা তোমালোকে আগৰ পাঠটিতে যে পৰিকল্পনা কৰি লৈছে, তাৰপিছত খৰচৰ এখন তালিকা প্ৰস্তুত কৰি হিচাপ কৰিছে। এনেদৰে অৰুণিমাই ছোৱালীৰ জন্মদিন উপলক্ষে যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰিছে সেয়া হৈছে জন্মদিনৰ পৰিকল্পনা। যিখিনি মানে চিন্তা আগতীয়াকৈ কৰিলে সেইখিনি কি বুলি কোৱা হয়? পৰিকল্পনা। আৰু এই পৰিকল্পনা মতে কামসমূহ ৰূপায়ণ কৰিবলৈ
কিমান অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হ'ব, সেই অৰ্থ ক'ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদি হিচাপ তেওঁ যিদৰে কৰিছে সেয়া হৈছে জন্মদিনৰ বাজেট। এই যে তালিকা এখন দেখালোঁ, সেইখিনি কেনেদৰে ক'ত পইচা খৰচ হ'ব বা কিমান পইচা আছে, কিমানখিনি তাৰ পৰা খৰচ কৰিব, সেইবিলাক হৈছে বাজেট, জন্মদিনৰ বাজেট। এতিয়া তোমালোকে গম পালা যে পৰিকল্পনা আৰু বাজেট কি, আৰু এই পৰিকল্পনা আৰু বাজেট তোমালোকক এই পৰিয়ালটিৰ আধাৰত বুজাই দিব চেষ্টা কৰিছে।